ৰাজপথত এগৰাকী যুৱতীক চুৰিকাঘাত কৰিলে এজন যুৱকে। ভেটাপাৰাৰ ৰাজপথত এই ঘটনা সংঘটিত হৈছে আৰু যুৱতীগৰাকীক চুৰিকাঘাত কৰি পলায়নৰ চেষ্টা কৰিছিল যুৱকজনে। খোজকাঢ়ি আহি থকা যুৱতীগৰাকীৰ ডিঙিত চুৰিৰে আক্ৰমণ কৰে এজন যুৱকে। স্থানীয় ৰাইজে খেদি এই যুৱকজনক পৰৱৰ্তী সময়ছোৱাত কৰায়ত্ব কৰে। ধৃত যুৱকজনৰ নাম আজুল হক বুলি পৰৱৰ্তী সময়ছোৱাত জানিব পৰা গৈছে। স্থানীয় লোক আৰু আৰক্ষীকো প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল ধৃত আজুল হকে। সম্প্ৰতি GMCHত যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে, কিন্তু এই ঘটনাই স্বাভাৱিকতে আকৌ এবাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰণ কিছুদিন পূৰ্বে আমাৰ কাৰ্যালয়ৰ ওচৰতে অনুৰূপ এটা ঘটনা সংঘটিত হৈছিল। এগৰাকী যুৱতীক হত্যাই কৰা হৈছিল আৰু অনুৰূপ এটা ঘটনা এইবাৰ আন এগৰাকী যুৱতী প্ৰায় 1 কিলোমিটাৰ নিলগত। এই অনুৰূপ ঘটনা যুৱতীগৰাকীৰ ডিঙিত চুৰিকাঘাত কৰিছিল এই যুৱকজনে। অৱশ্যে যুৱতীগৰাকীক এতিয়া GMCHত ভৰ্তি কৰোৱা হৈছে। প্ৰথমতে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য শুনাই ল'বলৈ বিচাৰিছোঁ, তাৰ পাছত আমি আমাৰ সাংবাদিক প্ৰবালৰ ওচৰলৈ যাম পোনপটীয়া সম্প্ৰচাৰ। শুনাবলৈ যে কিবা হাল্লা হৈ আছে মোৰ এইখিনি জেগাত, মোৰ ঘৰৰ ফ্ৰণ্টত কিবা হাল্লা হৈ আছে। তাৰপিছত মই খিৰিকীৰে এনেকৈ চালোঁ অকণমান যে এনেকৈ কিবা ছোৱালী আৰু ল'ৰাৰ মাজত কিবা এনেকৈ তৰ্কাতৰ্কি লাগিছে। ফটককৈ এনেকৈ খালি হাতেৰে এনেকৈ দেখা পালোঁ। এটা খালি কৈছে যে কাটি দিলে বচাওক। ফটককৈ নামি আহিলোঁ মোবাইলটো থৈ কিনে। ছোৱালী এজনীয়ে ক'লে, ছোৱালীজনী আপোনাৰ কোচত তাৰমানে বেবী এজনী আছিলে, ক'লে যে দাদা ধৰক ডিঙিটো কাটি দিলে ধৰকচোন। বাছ সেনেকৈ খালি মই চেছ কৰিছোঁ। খালি মই পিছে মই যাই কিনে খেদিছোঁ। তাৰপিছত তাতে মই পাব্লিক ছাপোৰ্ট পালোঁ। ভাইটিহঁতৰ লগত পাব্লিক ছাপোৰ্ট পাই কিনে আমি গোটেইবিলাকে তাত গ'লোঁ। আপোনাৰ বগীচা থানাৰ পৰাই পুলিচ আহিলে, আৰক্ষী বিষয়া আহিলে। তো তেখেতসকলে আহি কিনে আমাক অকণমান ছাপোৰ্ট কৰিলে, সেনেকৈ ধৰা কিনে গ'লোঁ। তাৰমানে ভিতৰত যেতিয়া আছোঁ তেতিয়া তাৰমানে খুব চিঞৰিছে। মই ভাবিছোঁ কুকুৰে কামুৰিলে নেকি মাইকীটোক, মই তেনেকৈ ভাবিছোঁ। এনেকৈ ঘূৰি আহোঁতেহে গম পাইছোঁ যে ডিঙি কাটি দিছে বুলি। ছোৱালী আছিল, এই ৰাস্তা দি আহি আছে, আমি চিনি নাপাওঁ। তাৰপিছত চিঞৰাওঁতেহে শুনা পাইছোঁ চিঞৰি আছিল। যেতিয়া চিঞৰি আছে তাৰপিছত মই এনেকৈ ঘূৰি আহোঁতে অলপ টাইম লৈ আৰু কেইটামান মানুহ আহিল, তেতিয়াহে দেখা পালোঁ যে পৰি আছে এইখিনি ছোৱালী এজনী। তাৰমানে মোৰ ল'ৰাটোৱে আকৌ স্কুটিলৈ এনেকৈ খেদি গৈছে, যাই তাক ধৰিব খোজাওঁতে সি আকৌ ল'ৰাটোকে কাটিব খুজিছিলে। এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰবালৰ সৈতে। প্ৰবাল বৰ্তমান GMCHত উপস্থিত আছে। প্ৰবাল, আপোনাৰ ওচৰলৈ আহিছোঁ। যুৱতীগৰাকীৰ প্ৰাৰম্ভিকভাৱে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ, এতিয়া আপুনি কিবা তথ্য লাভ কৰিছে নেকি? দ্বিতীয়তে যুৱতীগৰাকীৰ স্বাস্থ্য অৱস্থা বৰ্তমান কেনেকুৱা? কাৰণ আমি গম পোৱা মতে তেখেতক ডিঙিত আঘাত কৰিছিল চুৰিৰে। আৰু তৃতীয়তে এই যুৱকজন আৰু এই যুৱতীগৰাকীৰ সম্পৰ্ক কি, গোটেই ঘটনা কি, কিবা লাভ কৰিছে নেকি তথ্য? নিশ্চয়কৈ মানস, কেইবাটাও আপডেট আছে, নতুন আপডেট আছে। সেইকেইটা হ'ল যে যদিও আমি যুৱতী বুলি কৈ আছোঁ, তেওঁ আচলতে যুৱতী নহয়, তেওঁ এগৰাকী মহিলা, 3 সন্তানৰ মাতৃ। আৰু সেই মহিলাগৰাকীক যদি সন্ধিয়াৰ ভাগতে সেই যুৱকগৰাকীয়ে চুৰিকাঘাত কৰিলে। আৰু চুৰিকাঘাত কৰাৰ পিছতে তেওঁক যুৱতীগৰাকীৰ অৱস্থা সংকটজনক। আৰু বৰ্তমান তেওঁক GMCHৰ ICUত ভৰ্তি কৰোৱা হৈছে। পোনপ্ৰথমে তেওঁক জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল যদিও, আৰু তেওঁ যিহেতু প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হৈ আছে, তেনেক্ষেত্ৰত তেওঁক জৰুৰীকালীন বিভাগৰ পৰা তেওঁক ICUলৈকে তেওঁক স্থানান্তৰ কৰা হৈছে। তাৰ সমান্তৰালভাৱে যিগৰাকী আজুল হক, সেই আজুল হককো GMCHত ভৰ্তি কৰোৱা হৈছে, তেওঁকো ICUত ভৰ্তি কৰা হৈছে। তেওঁ অৱস্থাৰো সংকটজনক, যিহেতু তেওঁক স্থানীয় লোকসকলে তেওঁক প্ৰহাৰ কৰে। গোটেই ঘটনাটো হোৱাৰ পিছতে তেওঁক আচলতে স্থানীয় লোকসকলে তাতে ধৰি বান্ধি তেওঁক আচলতে মাৰকিল কৰে। তাৰপিছতে তেওঁক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তাৰ পিছৰ পৰা তেওঁক GMCHত লৈ আনে আৰু বৰ্তমান তেওঁকো GMCHৰ ICUত ভৰ্তি কৰোৱা হৈছে। আৰু দুয়োগৰাকীয়ে অৱস্থা সংকটজনক আৰু দুয়োগৰাকীয়ে বৰ্তমান GMCHৰ ICUত আছে। আৰু তাৰ সমান্তৰালভাৱে মই যদি কওঁ, কিছু সেই যুৱতী নহয়, আচলতে মহিলা, সেই 3 সন্তানৰ মাতৃগৰাকীক সেই আজুল হকে হয় নিশ্চয় সেই মহিলাগৰাকীক আজুল হকে আচলতে দীৰ্ঘদিন ধৰি আচলতে প্ৰবঞ্চনাৰ কিছু তেওঁক ব্লেকমেইলিং কৰি আহিছিল। আৰু সেই মহিলাগৰাকীক বাৰে কিছু আপত্তিজনক কিছু কথা বতৰা তেওঁলোকৰ মাজত হৈছিল। আৰু সেই কথা বতৰাক লৈ আচলতে সেই যুৱকগৰাকীয়ে বাৰে সেই মহিলাগৰাকীক ব্লেকমেইলিং কৰি আহিছিল। আৰু যাৰ ফলত তেওঁক যদি তেওঁলোকে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল, যুৱকগৰাকীয়ে যদি প্ৰেমৰ প্ৰস্তাৱ তেওঁ আচলতে মানি লোৱা নাছিলে, বাৰে প্ৰত্যাখ্যান কৰিছিল। আৰু বাৰে সেই যুৱকগৰাকীয়ে ভাবুকি দি আহিছিল, যদি তেওঁক সেই প্ৰস্তাৱটো আচলতে যদি স্বীকাৰ নকৰে বা প্ৰস্তাৱটো যদি মানি নলয়, তেতিয়াহ'লে আচলতে মহিলাগৰাকীক তেওঁ আচলতে হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছিল। সেইটো ঘটনা প্ৰায় হৈ আছিল সেই মহিলাগৰাকীৰ সৈতে। আৰু মহিলাগৰাকীয়ে তেওঁ পৰিয়ালৰ সৈতে সেই পৰিয়ালৰ লোকসকলক অৱগত কৰিছিল, তেওঁ স্বামীক অৱগত কৰিছিল। তাৰ সমান্তৰালভাৱে তেওঁ পৰিয়ালৰ আন যিসকল সদস্য আছে সেই সদস্যসকলকো অৱগত কৰি আহিছিল। প্ৰবাল, এটা কথা সুধিবলৈ বিচাৰিছোঁ, যদিও কথাটো সোধা অনুচিত, তথাপিও মই জানিবলৈ বিচাৰিছোঁ, কাৰণ এইটো গোটেই ঘটনাটো আচলতে এটা হত্যাৰ চেষ্টালৈ এটা পৰ্যবেক্ষিত হৈছে। সেই দুয়োগৰাকী, মহিলাগৰাকী আৰু এই যুৱকজন সম্পৰ্ক আছিল নেকি তেওঁলোকৰ?
নিশ্চয়কৈ মানৱ চাওক আমি যুৱতী মহিলাগৰাকীৰ তেওঁ ভগ্নীক আমি লগ পাইছিলোঁ আৰু ভগ্নীৰ সৈতে আমি কথা বতৰা পাতিছিলোঁ আৰু তেতিয়া ভগ্নীগৰাকী কৈছে যে তেওঁলোকৰ মাজত কোনো সম্পৰ্ক নাছিল কেৱল আজুল হকে সেই মহিলাগৰাকীক বাৰে বাৰে আচলতে দীৰ্ঘদিন ধৰি কিছু আচলতে মানসিকভাৱে তেওঁক অত্যাচাৰ কৰি আহিছে বা শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ কথাও বা ভাবুকি প্ৰদান কৰাৰ কথাও তেওঁ উল্লেখ কৰি আহিছিল আৰু তেওঁক আচলতে মই উল্লেখ কৰিছোঁ যে বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল মহিলাগৰাকীক যেতিয়াই লগ পায় য'তেই লগ পায় তাতেই আচলতে ভাল পোৱাৰ প্ৰস্তাৱ দি আহিছিল কিন্তু মহিলাগৰাকী বাৰে বাৰে প্ৰত্যাখ্যান কৰি আহিছিল আৰু যাৰ ফলত সেই আজুল হকে বাৰে বাৰে কৈছিল যে যদি প্ৰেমৰ প্ৰস্তাৱ মানি নলয় তেতিয়াহ'লে তেওঁক হত্যাৰ ভাবুকি দিব বা হয়তো তেওঁক মাৰি পেলাব সেই কথাখিনি বাৰে বাৰে কৈ আহিছিল আৰু যাৰ ফলত আজি সন্ধিয়াৰ ভাগত সেই ঘটনাটো সংঘটিত হ'ল আৰু তাৰপিছত এই মহিলাগৰাকীৰ তিনিটাকৈ সন্তান আছে মহিলাগৰাকীৰ স্বামী আছে তাৰপিছত মহিলাগৰাকী আচলতে সেই প্ৰেমৰ প্ৰস্তাৱ মানি লোৱাৰ কোনো কথা নাথাকে বা মহিলাগৰাকীৰ প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা নাছিলে বা বাৰে বাৰে সেই তেওঁ যিমানবাৰে প্ৰেমৰ প্ৰস্তাৱ দি আছিল প্ৰতিবাৰে তেওঁ প্ৰত্যাখ্যান কৰিছিল যাৰ ফলত আচলতে আজিৰ দৰে যিটো ঘটনা সংঘটিত হ'ল যাৰ ফলত সেই ঘটনাটোৱে তেনেধৰণৰ এটা ঘটনা সংঘটিত কৰিলে সি আজুল হকে আৰু বৰ্তমান সেই মহিলাগৰাকীৰ অৱস্থা সংকটজনক প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হৈছে ডিঙিত যিহেতু চুৰিৰে আচলতে চুৰিৰে হানি খুচি হত্যা কৰাৰ চেষ্টা কৰিছিল কিন্তু তেওঁ আচলতে সৌভাগ্যক্ৰমে বা কিছু এই স্থানীয় লোকসকল ওচৰত থকাৰ বাবে বা স্থানীয় লোকসকলে তেওঁক বচাবলৈ চেষ্টা কৰিলে বা বচাইছে কিন্তু এতিয়াও আচলতে তেওঁ সংকটমুক্ত নহয় বৰ্তমানে কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসকৰ নেতৃত্বত তেওঁ চিকিৎসা চলি আছে তাৰ সমান্তৰালভাৱে আজুল হকৰো অৱস্থা সংকটজনক যিহেতু তেওঁক স্থানীয় আজুল হকে ক'ত আঘাত পাইছে প্ৰবাদ তেওঁ খুদোৱা হৈছে বা উত্তম মধ্যমক খুদাইছে নিশ্চয় তেওঁ মূৰত আঘাত পাইছে বুলি আমি ইতিমধ্যে চিকিৎসকৰ পৰা গম পাইছোঁ মূৰত তেওঁ যথেষ্ট পৰিমাণে আঘাত পাইছে আৰু যিহেতু তেওঁক সকলোৱে যোনে যেনেদৰে পায় তেওঁক আচলতে তেনেদৰে আঘাত কৰিছে কোনোবাই হেলমেটেৰে তেওঁক আচলতে প্ৰহাৰ কৰিছে কোনোবাই আচলতে কোনো হাতত যদি কিবা তেওঁলোকৰ হাতত কিবা অস্ত্ৰ আছিল তেওঁলোকে তেনেদৰে প্ৰহাৰ কৰিছে তেনে ক্ষেত্ৰত আচলতে তেওঁ মূৰত যথেষ্ট আঘাত পাইছে আৰু তেওঁক চিটি স্কেন কৰিব লাগে বুলি চিকিৎসকে কৈছে যাৰ ফলত আচলতে সেই ব্যক্তিগত হাস্পতালখনৰ পৰা আনি বৰ্তমান জি এম চি এইচত তেওঁক চিকিৎসা কৰাই থকা হৈছে চিটি স্কেন কৰাৰ কথা এতিয়ালৈকে আমি গম পোৱা নাই যদিও তেওঁক চিটি স্কেন কৰাব লাগিব বুলি ইতিমধ্যে চিকিৎসকে কথাটো কৈছে মানস ধন্যবাদ প্ৰবাল আপুনি খবৰ ৰাখক পৰৱৰ্তী সময়ছোৱাত কিবা যদি আপডেট থাকে আমি পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত